আমেৰিকা ইৰাণ সংঘাতৰ নতুন ৰূপ ইৰাণে ধ্বংস কৰি পেলালে আমেৰিকাৰ MQ-1 বিমান এই মুহূৰ্তত লৈ আহিছো সবিশেষ খবৰ আমেৰিকা ইৰাণ সংঘাতৰ নতুন ৰূপ ইৰাণে ধ্বংস কৰি পেলালে আমেৰিকাৰ MQ-1 বিমান ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ MQ-1 বিমান 5 ঘণ্টাত ইৰাণৰ 6খনকৈ চহৰত ধাৰাবাহিকভাৱে ভয়ংকৰ ষ্ট্ৰাইক আমেৰিকাৰ মাৰ্কিন সেনাৰ মিছন ইৰাণত টাৰ্গেট এণ্ড এটেক ইৰাণলৈ ৰাছিয়াৰ মুকলি সমৰ্থন ইৰাণলৈ পুটিনৰ মুকলি সামৰিক সমৰ্থন ইৰাণলৈ ইৰাণত অৱতৰণ ৰাছিয়াৰ শক্তিশালী বিমান কঁপি উঠিছে আমেৰিকা ইৰাণে ধ্বংস কৰি পেলালে আমেৰিকাৰ MQ-1 বিমান 5 ঘণ্টাত ইৰাণৰ 6খনকৈ চহৰত ধাৰাবাহিকভাৱে ভয়ংকৰ ষ্ট্ৰাইক আমেৰিকা মধ্যপ্ৰাচ্যৰ আকাশত পুনৰ যুদ্ধৰ কলাডাৱৰ এফালে আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণ আনফালে ইৰাণৰ প্ৰত্যাক্ৰমণ এই সংঘাতে এতিয়া কেৱল দুয়োখন দেশতে সীমাবদ্ধ নাই ইয়াৰ আঁৰত স্পষ্টভাৱে দেখা গৈছে বিশ্ব শক্তিসমূহৰ নতুন মেৰুকৰণ শেহতীয়া খবৰ অনুসৰি ইৰাণে আমেৰিকাৰ এটা MQ-1 ড্ৰোন বিমান ধ্বংস কৰাৰ দাবী কৰিছে ইয়াৰ মাজতে মাত্ৰ 5 ঘণ্টাৰ ভিতৰতে ইৰাণৰ 6খনকৈ চহৰত লক্ষ্যভেদী সামৰিক অভিযান চলাই আমেৰিকাই মাৰ্কিন সেনাই টাৰ্গেট এণ্ড এটেক মিছনৰ অধীনত একাধিক কৌশলগত স্থানত আক্ৰমণ চলোৱাৰ খবৰ পোৱা গৈছে এই উত্তপ্ত পৰিস্থিতিৰ মাজতে নতুন ৰূপ আনিছে ৰাছিয়াই ইৰাণৰ প্ৰতি মুকলিভাৱে সমৰ্থন আগবঢ়াইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কেৱল কূটনৈতিক সমৰ্থনেই নহয় সামৰিক সহযোগিতাৰ ইংগিতো স্পষ্ট হৈছে ইৰাণত ৰাছিয়াৰ শক্তিশালী সামৰিক বিমান অৱতৰণ কৰাৰ খবৰেও বৃদ্ধি কৰিছে বিশ্বজুৰি উদ্বেগ এই ঘটনাৰ পিছত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে বিশ্বৰ দৃষ্টি এতিয়া নিবদ্ধ ইৰাণ আমেৰিকা আৰু ৰাছিয়াৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত এই সংঘাতে নতুন বিশ্বযুদ্ধৰ আশংকা বঢ়াব নেকি সেয়া এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন ইৰাণে ধ্বংস কৰি পেলালে আমেৰিকাৰ MQ-1 বিমান এই মুহূৰ্তত জনাই দিবলৈ চেষ্টা কৰিছো এক গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা ইৰাণ সংঘাতৰ নতুন ৰূপ 5 ঘণ্টাত ইৰাণৰ 6খনকৈ চহৰত ধাৰাবাহিকভাৱে ভয়ংকৰ ষ্ট্ৰাইক আমেৰিকাৰ মাৰ্কিন সেনাৰ মিছন ইৰাণত টাৰ্গেট এণ্ড এটেক ইৰাণলৈ ৰাছিয়াৰ মুকলি সমৰ্থন ইৰাণলৈ পুটিনৰ মুকলি সামৰিক সমৰ্থন ইৰাণত অৱতৰণ ৰাছিয়াৰ শক্তিশালী বিমান কঁপি উঠিছে আমেৰিকা মধ্যপ্ৰাচ্যৰ আকাশত পুনৰ যুদ্ধৰ কলাডাৱৰ এফালে আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণ আনফালে ইৰাণৰ প্ৰত্যাক্ৰমণ এই সংঘাত এতিয়া কেৱল দুয়োখন দেশতে সীমাবদ্ধ নাই ইয়াৰ আঁৰত স্পষ্টভাৱে দেখা গৈছে বিশ্ব শক্তিসমূহৰ নতুন মেৰুকৰণ শেহতীয়া খবৰ অনুসৰি ইৰাণে আমেৰিকাৰ এটা MQ-1 ড্ৰোন বিমান ধ্বংস কৰাৰ দাবী কৰিছে ইয়াৰ মাজতে মাত্ৰ 5 ঘণ্টাৰ ভিতৰতে ইৰাণৰ 6খনকৈ চহৰত লক্ষ্যভেদী সামৰিক অভিযান চলাই আমেৰিকাই মাৰ্কিন সেনাই টাৰ্গেট এণ্ড এটেক মিছনৰ অধীনত একাধিক কৌশলগত স্থানত আক্ৰমণ চলোৱাৰ খবৰ পোৱা গৈছে এই উত্তপ্ত পৰিস্থিতিৰ মাজতে নতুন ৰূপ আনিছে ৰাছিয়াই ইৰাণৰ প্ৰতি মুকলিভাৱে সমৰ্থন আগবঢ়াইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কেৱল কূটনৈতিক সমৰ্থনেই নহয় সামৰিক সহযোগিতাৰ ইংগিতো স্পষ্ট হৈছে ইৰাণত ৰাছিয়াৰ শক্তিশালী সামৰিক বিমান অৱতৰণ কৰাৰ খবৰেও বৃদ্ধি কৰিছে বিশ্বজুৰি উদ্বেগ এই ঘটনাৰ পিছত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে বিশ্বৰ দৃষ্টি এতিয়া নিবদ্ধ ইৰাণ আমেৰিকা আৰু ৰাছিয়াৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত এই সংঘাতে নতুন বিশ্বযুদ্ধৰ আশংকা বঢ়াব নেকি সেয়াই
এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাই যাবলৈ চেষ্টা কৰিছো ইৰানে ধ্বংস কৰি পেলালে আমেৰিকাৰ MQ-1 বিমান 5 ঘণ্টাত ইৰানৰ 6খনকৈ চহৰত ধাৰাবাহিকভাৱে ভয়ংকৰ ষ্ট্ৰাইক আমেৰিকাৰ মাৰ্কিন সেনাৰ মিছন ইৰানত টাৰ্গেট এণ্ড এটেক ইৰানত অৱতৰণ ৰাছিয়াৰ শক্তিশালী বিমান কপি উঠিছে আমেৰিকা ইৰাণ সংঘাতৰ নতুন ৰূপ ইৰানে ধ্বংস কৰি পেলালে আমেৰিকাৰ MQ-1 বিমান আমেৰিকাৰ MQ-1 বিমান ধ্বংস কৰিলে ইৰানে 5 ঘণ্টাত ইৰানৰ 6খনকৈ চহৰত ধাৰাবাহিকভাৱে ভয়ংকৰ ষ্ট্ৰাইক আমেৰিকাৰ মাৰ্কিন সেনাৰ মিছন ইৰানত টাৰ্গেট এণ্ড এটেক ইৰানলৈ ৰাছিয়াৰ মুকলি সমৰ্থন ইৰানলৈ পুতিনৰ মুকলি সামৰিক সমৰ্থন ইৰানত অৱতৰণ ৰাছিয়াৰ শক্তিশালী বিমান কপি উঠিছে আমেৰিকা মধ্যপ্ৰাচ্যৰ আকাশত পুনৰ যুদ্ধৰ কলা ডাৱৰ এফালে আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণ আনফালে ইৰানৰ প্ৰত্যাক্ৰমণ এই সংঘাতে এতিয়া কেৱল দুয়োখন দেশতে সীমাবদ্ধ নাই ইয়াৰ আঁৰত স্পষ্টভাৱে দেখা গৈছে বিশ্ব শক্তিসমূহৰ নতুন মেৰুকৰণ শেহতীয়া খবৰ অনুসৰি ইৰানে আমেৰিকাৰ এটা MQ-1 ড্ৰোন বিমান ধ্বংস কৰাৰ দাবী কৰিছে ইয়াৰ মাজতেই মাত্ৰ 5 ঘণ্টাৰ ভিতৰতে ইৰানৰ 6খনকৈ চহৰত লক্ষ্যভেদী সামৰিক অভিযান চলাই আমেৰিকাই মাৰ্কিন সেনাই টাৰ্গেট এণ্ড এটেক মিছনৰ অধীনত একাধিক কৌশলগত স্থানত আক্ৰমণ চলোৱাৰ খবৰ পোৱা গৈছে এই উত্তপ্ত পৰিস্থিতিৰ মাজতে নতুন ৰূপ আনিছে ৰাছিয়াই ইৰানৰ প্ৰতি মুকলিভাৱে সমৰ্থন আগবঢ়াইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে কেৱল কূটনৈতিক সমৰ্থনেই নহয় সামৰিক সহযোগিতাৰ ইংগিতো স্পষ্ট হৈছে ইৰানত ৰাছিয়াৰ শক্তিশালী সামৰিক বিমান অৱতৰণ কৰাৰ খবৰেও বৃদ্ধি কৰিছে বিশ্বজুৰি উদ্বেগ এই ঘটনাৰ পিছত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে বিশ্বৰ দৃষ্টি এতিয়া নিবদ্ধ ইৰাণ আমেৰিকা আৰু ৰাছিয়াৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত এই সংঘাতে নতুন বিশ্বযুদ্ধৰ আশংকা বঢ়াব নেকি সেয়া এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত জনাই আছে এক গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা ইৰাণ সংঘাতৰ নতুন ৰূপ ইৰানে ধ্বংস কৰি পেলালে আমেৰিকাৰ MQ-1 বিমান 5 ঘণ্টাত ইৰানৰ 6খনকৈ চহৰত ধাৰাবাহিকভাৱে ভয়ংকৰ ষ্ট্ৰাইক আমেৰিকাৰ মাৰ্কিন সেনাৰ মিছন ইৰানত টাৰ্গেট এণ্ড এটেক ইৰানলৈ ৰাছিয়াৰ মুকলি সমৰ্থন ইৰানলৈ পুতিনৰ মুকলি সামৰিক সমৰ্থন ইৰানত অৱতৰণ ৰাছিয়াৰ শক্তিশালী বিমান কপি উঠিছে আমেৰিকা